জানিব পৰা মতে ৰিকি দাস নামৰ এগৰাকী সাংবাদিক এই সাংবাদিকগৰাকীক বীৰলাচি থানা অসমৰ দলগাঁও আঞ্চলিক সমিতিৰ নাম লৈ কিছুমান গুণ্ডাই হত্যাৰ বাবুকি দিয়া বুলি আমি বিভিন্ন সংবাদ মাধ্যমে যোগে জানিব পাৰিছোঁ আৰু এই বিষয়টোক আমি নেমচুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আচলতে আগৰ গৰু যিফালে যায় পিছফালৰ গৰু কিন্তু সেইফালেই যায়, কাৰণ এতিয়া আমি জানো যে শৃংখল চলিহাই হ'ল ইয়াৰে মূল মানুহ এই সংগঠনটোৰ। বাকী পদবীদাৰী নামত বহুত থাকিব পাৰে, কিন্তু শৃংখল চলিহাই ইয়াৰ মূল মানুহ বুলি আমি জানো। এতিয়া শৃংখল চলিহাতে যেতিয়াই সাধাৰণ দুখীয়া শ্ৰমিকসকলক কাণত ধৰাই ভাড়া ঘৰত যায় মাৰপিট কৰে, অত্যাচাৰ কৰে, নাপিত বা বিভিন্ন সৰু সুৰা মানুহক ই কৰে আৰু নিজে তেওঁ স্বীকাৰ কৰে যে গুণ্ডা টেক্স লয় বুলি। আৰু সেই পিছফালৰ গৰু এওঁলোক মানে আগফালৰ গৰু যোনফালে যায় পিছফালৰ গৰু সেই একেই হয়। তে শৃংখল চলিহতে যিটো লাইনত গৈছে তেওঁলোকে যিটো শিকাইছে সেইটোৱে শিকিছে আঞ্চলিক সমিতিবোৰে। যিসকলে সংবাদ মাধ্যমৰ সন্মান কৰিব নাজানে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যিসকলে সন্মান কৰিব নাজানে সেইসকল কেনেকৈ সংগঠন কৰিব? গুণ্ডামি কৰিব লাগিব, ঠগবাজ কৰিব লাগিব, দালালি কৰিব লাগিব, বেইমানি কৰিব লাগিব, অন্যথা তেওঁলোকে কেনেকৈ সামাজিক সংগঠন কৰিব? সামাজিক সংগঠন কৰিব হ'লে ন্যায় হ'ব লাগিব, ভদ্ৰ হ'ব লাগিব আৰু গণতন্ত্ৰ বুজি পাব লাগিব আৰু গণতান্ত্ৰিক কাম কাজৰ প্ৰতি বুজিব লাগিব। গতিকে তেওঁলোকে ইয়াৰ সীমা চেৰাই গৈছে, গণতন্ত্ৰৰ সীমা চেৰাই গৈ এতিয়া এগৰাকী লোকক হত্যা কৰা কথা কৈছে। হত্যা কোনে কৰে? আজি আমি দেখিছোঁ বিভিন্ন ঠাইত তালিবানে হত্যা কৰে, উগ্ৰপন্থীয়ে হত্যা কৰা আমি বিভিন্ন সংবাদ মাধ্যমে যে দেখা পাওঁ। গতিকে তেওঁলোকতো একেই পৰ্যায়ত হৈ গৈছে। মানুহক হত্যা কৰাৰ কথা মানুহে কয় নেকি? তেওঁলোক মানুহ নহয়, দানৱ হ'ব লাগিব। গতিকে যিহেতু ৰিকি দাস নামৰ সাংবাদিকগৰাকীয়ে দলগাঁও থানাত গোচৰ ৰুজু কৰিছে আৰু আমি ৰিকি দাসৰ লগত আছোঁ, অকল ৰিকি দাস নহয়, আমি সমগ্ৰ সংবাদকৰ্মীসকলৰ লগত আছোঁ, আমি সংবাদ জগতৰ লগত আছোঁ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত আমি সদায় আছোঁ। আমি দেখিছোঁ যেতিয়া সংবাদকৰ্মীসকলে তেওঁলোকৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ যায়, ৰাইজৰ অভাৱ অভিযোগসমূহ যেতিয়া পালন কৰিবলৈ যায়, তেতিয়া একাংশ দুষ্ট চক্ৰই সেইসমূহ পালন কৰাত বাধা দিয়ে। অনুৰূপ হয়তো ৰিকি দাসৰ লগত সেনেকুৱা এটা হৈছে। গতিকে ইয়াত আমি ৰেহাই দিয়াটো আমি নিবিচাৰোঁ। আৰক্ষীৰ তদন্ত কৰি দোষীক শাস্তি দিবই লাগিব। আমি গণতন্ত্ৰৰ কণ্ঠ আমি বন্ধ কৰিব নোৱাৰোঁ, সাংবাদিকৰ কেমেৰা আৰু কলম আমি বন্ধ কৰিব নোৱাৰোঁ আৰু কোনোবা দাদাগিৰি কৰি যদি কেমেৰা আৰু কলম বন্ধ কৰি দিয়ে সেয়া কেতিয়াও মানি লোৱা নহ'ব। আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে, অন্যথা বিভিন্ন দল সংগঠনে হয়তো দলগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'ব, ধৰ্ণা কাৰ্যসূচী ল'ব। আৰু ইয়াৰ কাৰণে যদি কিবা পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে দৰং জিলা প্ৰশাসন আৰু দলগাঁও প্ৰশাসন জগৰীয়া হ'ব। তাৰ আগতেই যোন দোষী উচিত তদন্ত মৰ্মে কঠোৰ শাস্তি দিয়াৰ দাবী জনালোঁ।